ভুল হৈ যায় KHOW নেকি দিখৌ ৰিভাৰ DE টো কি বোলে কেপিটেল থাকিব DE DEI নেকি DI KHOW দিখৌ ৰিভাৰ হ'ল এটা আমি দেখি পাওঁ তিনিটা বস্তু বনাইছো নদী এখন বনাইছো ৰাস্তা এটা বনাইছো আৰু পাঁচটা বস্তু সব বেলেগ বেলেগ কালাৰ দিব লাগে তেতিয়া আমি বুজি পাম চাগে নদীখনৰ কালাৰ নদীখন কোনটো আছিলে দিখৌ ইয়াত আমি ডবল ক্লিক কৰিলে মানে কি ওলাব দিখৌটোলৈ যাব গৈছে নহয় যদি আমি গৌৰী সাগৰটো ক্লিক কৰো গৌৰী সাগৰ ক'ত পইণ্ট আছে তালৈ আমি ৰোডটো যদি ক্লিক কৰো ৰোড ক'ত আছে তালৈ আমি এতিয়া ৰোডটোৰ কালাৰ বদলি কৰিব লাগে ৰোডটোৰ কালাৰ বদলি কৰিব লাগে কোন যাম প্ৰপাৰ্টিছত যাম প্ৰপাৰ্টিছত গৈ ষ্টাইলত যাম ষ্টাইলত গৈ পেলাই কালাৰটো বদলি কৰিম ৰঙা দি দিওঁ নেকি ৰোডটো ৰঙা নিদিয়ে নহয় কি দিম ব্ৰাউন কালাৰ অকণমান এনেকুৱা কি কালাৰ মোৰ কালাৰ ব্ৰাইটনেছ আছে কালাৰৰ নামটো উল্টা পুল্টা হৈছে চাগে কিন্তু আমি যদি এনেকুৱা দি দিওঁ এছ এইটো ৰোডটো কালাৰ চেঞ্জ হৈ গ'ল নহয় এইটো ৰোডটো কালাৰ চেঞ্জ হৈ গ'ল আৰু অকণমান শকত কৰিব লাগে আৰু অকণমান শকত কৰি চাওঁচোন হ'বনে নহ'ব 2.3 যাওঁ 3 হয় না 3 কৰি মানে ইমান হ'ব ঠিক আছে নেক্সট আৰু ৰোড আছিলে এইটো এডিশ্যনেল ৰোডটো কি ৰোড হয় তহঁতি নিজে জানো মই মনত নাই গৈছিলোঁ বাৰু শিৱসাগৰ কিন্তু ৰাস্তাটোৰ নাম আকৌ সেম কালাৰ দি দিওঁ বেছি দিলে মানে কি হয় চাওঁ 6 দি দিলোঁ বাৰু বেছি শকত হৈ যাব নেকি বেছি শকত এইটো 6 দি দিওঁ আকৌ এইকেইটা ৰোড আমি এতিয়া ডিজিটাইজ কৰিলোঁ নদীখন ক'ত আছিলে এইটো নদীখন এই নদীখনৰ কালাৰটো এতিয়া যদি আমি চিলেক্ট হৈছে কাৰণে ৰেড দেখি পাইছোঁ যদি আমি কালাৰ চেঞ্জ কৰি দিওঁ কি হ'ব ব্লু কালাৰ দিছোঁ নেকি লাইনটো ন লাইনটো ব্লু কালাৰ দি দিওঁ ব্লু কোনটো ব্লুটো দিলোঁ তাৰপিছত আকৌ যদি ইয়াত ফিল কৰি দিওঁ ফিল কালাৰ এনেকুৱা যদি পানী এটা কালাৰ দি দিওঁ আৰু ইয়াক কৈ দিওঁ কি হয় না এনেকুৱা হৈ গ'ল হয় না আৰু দেখি পাইছোঁ কি গৌৰী সাগৰটো আছে মানে পুখুৰীটো আছে পুখুৰীটো গৌৰী সাগৰ স্পেলিং কাৰেক্ট আছে না আমি লিখাটো গৌৰী সাগৰ লিখিছিলোঁ মই লিখাটো S টো কেপিটেল লিখিছোঁ হা ইয়াত গৌৰী সাগৰটো কি কৰিম এতিয়া এৰিয়াটো কপি কৰোঁ এৰিয়াটোত কি কৰোঁ কালাৰ কৰোঁ না নকৰোঁ ন কিন্তু আমাৰ ইম্পৰ্টেণ্ট বস্তু হয় এইটোৱে তেতিয়াহ'লে ইয়াৰ আমি 3 লাইনৰ উইথটো 3 দি দিছোঁ বুজি পাইছোঁ তেতিয়াহ'লে এইটো হৈ গ'ল কি হৈ গ'ল আমাৰ শ্বেপ ফাইল ৰেডি হৈ গ'ল কেইটা শ্বেপ ফাইল হৈ গ'ল 1 2 3 4 5টা শ্বেপ ফাইল হৈ গ'ল হয় না ইয়াত দেখি পাইছোঁ নহয় এই শ্বেপ ফাইল 5টা আমি ক্ৰিয়েট কৰিলোঁ এতিয়া GIS কিন্তু এই শ্বেপ ফাইলকেইটা চিনি নাপায় এই শ্বেপ ফাইলকেইটা GIS চিনি নাপায় যেনেকৈ এটা গৌৰী ৰোড ৰিভাৰখনক অকণমান চেঞ্জ কৰিব লাগিছিলে কি চেঞ্জ কৰিব লাগিছিলে ইয়াত কি কৰিব লাগিব প্ৰপাৰ্টিছত যাব লাগিব প্ৰপাৰ্টিছত যোৱাৰ পিছত এইটো ভুল হৈছে কাৰেক্ট কৰিব লাগে কাৰেক্ট কৰিবলৈ কেনেকৈ কাৰেক্ট কৰিম ধৰি নিজৰ য'ত লাগে সেইটো জেগাত আনি দিম এনেকেও কৰিব পাৰি এনেকেও কৰিব পাৰি যোনকেইটা নালাগে সেইকেইটা ডিলিট কৰিব পাৰি ধৰি এনেকে আনি ল'ব লাগিব তুমি পাৰিবানে এনেকে ধৰি টানিবলৈ
লাগে চাগে যোনটো নালাগে এইটো ডিলিট কৰি দিও নালাগে এইটো ডিলিট কৰিলে বেয়া হয় কাৰণ ইয়াত টানি দিছে হা হৈ গ'ল কাৰেক্ট কৰি হৈ গ'ল কাৰেকশ্যন হৈ গ'ল এইটো অকণ আৰু অকণ দূৰলৈ যাব লাগে এইটো অকণ দূৰলৈ লৈ যাওঁ এনেকুৱা বহুত থাকিব পাৰে তুমি নিজে ইউ আৰ দ্য ইনভেষ্টিগেটৰ তহঁতি নিজে ইনভেষ্টিগেট কৰিছ তই যি শুদ্ধ দেখিবা আমি সেইটো কৰিম এইটো চাই এইটো ভুল হৈছে এইটো শুদ্ধ কৰিব হয় না এতিয়া আমি এইবোৰ চাইন থাকোঁ এইটো হৈ গ'ল আৰু আমি সেভ কৰিব লাগে এটা সেভ কৰিব লাগে কেনেকৈ ফাইলত গৈ পেলাই সেভ মাই প্লেচেছ বুলি ক'ব সেভ মাই প্লেচেছ হৈ গ'ল মোৰ প্লেচেছটো সেভ হৈ থাকিব কাইলৈ আকৌ যদি এতিয়া মই গুগল আৰ্থ প্ৰ'টো বন্ধ কৰি দিওঁ তাৰপিছত আকৌ যদি খোলোঁ তেতিয়াহ'লে আকৌ ই সেভ হৈ থাকে যেনেকৈ এতিয়া মোৰ নট ৰেছপণ্ডিং ওলাইছে তাৰমানে অকণ বেছি কাম কৰি আছে লেপটপটোৱে অকণ ঘূৰি আছে যে ঘূৰি আছে নেটৱৰ্কটো পোৱা নাই চাগে হয় না কাৰণ প্ৰচেছৰটোৱে কাম বেছি কৰিছে সেইকাৰণে অকণমান দেৰি লাগিছে তাৰপিছত আমি ইয়াত ভাবিব পাৰোঁ কি আৰু কি কাম কৰিব পৰা যায় যেনেকৈ ইয়াত এতিয়া ছেটেলমেণ্ট এৰিয়া দেখি পাইছোঁ লেণ্ড কভাৰ দেখি পাইছোঁ ছেটেলাইট ইমেজত এইটো পুখুৰী মানুহে ঘৰত পুখুৰী ফিচাৰী বনোৱা আছে ফিচাৰী দেখি পাইছোঁ এইবোৰ কি হয় বা শিৱসাগৰ ল'ৰাকেইটাই গম পাব পাৰে মোৰ তোৰ ঘৰটো ওলাইছে নে নাই যদি তোৰ ঘৰটো চিনি পাইছ তেতিয়াহ'লে তোৰ ঘৰটোৰ লোকেশ্যন দিব পাৰ ইয়াত লিখিতৰ লংগিটো ওলাই যাব যেনে কি ভাবিছোঁ কি এইটো এটা নদী এখন আছে এইটো কোনটো নদী হয় এতিয়া এইটোতো দিখৌ নদী এইটো কি নলাবা এইটো হ'ল মিটং কি বুলি কৈছে মই নাজানো বাৰু ইয়াত MI কি কৈছে MITONG মিটং নদী বুলি কৈছে না মিলং যি হ'ল এই নদীখনো আকৌ যদি বনাবলগীয়া হয় তেতিয়াহ'লে এই নদীখনো বনাব পাৰিব হয় না যেনেকৈ এতিয়া এই কাল্টিভেশ্যন লেণ্ডবোৰ আছে এই কাল্টিভেবল লেণ্ড স্বাম্প লেণ্ড যদি ক'ৰবাত আছে এই স্বাম্প লেণ্ডবোৰ কিয় পাৰিবি এতিয়া সেইটো কথা যদি ইয়াৰ পৰা আমি আকো তেতিয়াহ'লে এইটো কি হয় ডাইৰেক্ট আমি গুগল ইমেজৰ পৰা ডিজিটাইজ কৰিব লাগিব এইটো চব পচিবল নহয় সেইকাৰণে আমি GIS-ত কৰোঁ হয় না GIS-ত কি হয় ৰিজলিউশ্যনটো অকণমান কম ইয়াত ৰিজলিউশ্যনটো ভাল ইয়াত 1 মিটাৰ হয় না কিন্তু ইয়াত আমি এভৰি হাউচৰ ইয়াত কিমান হাউচ হোল্ড আছে চব আমি চাব পাৰোঁ কিন্তু ছেটেলাইট ইমেজত সেইবোৰ চাব নোৱাৰি কিন্তু আমি ছেটেলাইট ইমেজ পাওঁ কি কেনেকুৱা ছেটেলাইট ইমেজ থাকে LOI ছেটেলাইট ইমেজ ছেটেলাইট ইমেজ 9 এইবোৰ থাকে নহয় এইবোৰত আমি চবৰ দেখি নাপাওঁ যেনেকৈ এইটো স্বাম্প লেণ্ড আছে এই স্বাম্প লেণ্ডটো হেলাই পৰি আছে এনেকৈ মেটেকা আছে এই মেটেকাও দেখি পাইছোঁ তাত কিন্তু দেখি নাপাম চাগে হয় না সেইকাৰণে কেতিয়াবা কিছুমান কাম আমি যিকোনো কাম কৰিব লাগিব এইপিনেও চাব লাগিব তাতো চাব লাগিব হয় না সেইটো কথা আৰু সেইটো ইণ্ডিভিজুৱেল পাৰ্চনৰ ওপৰত কথা যোনে যি ধৰণে কৰিব পাৰে আৰু শিকিলেহে কৰিব পাৰিম তেনেকৈ আমি এইটো শিকিছোঁ হা এতিয়া বেছিক প্ৰব্লেম এটা আছে কি RGS-ত বা QGIS-ত যদি কাম কৰিবলগীয়া হয় তেতিয়া আমাক লাগে কি সেভ ফাইল লাগে এই যোনটো আমি ক্ৰিয়েশ্যন কৰিলোঁ এতিয়া পাথ পইণ্ট পলিগন এইবোৰক কিন্তু RGIS-ত বা QGIS-ত তাহাঁতি মেনশ্যন কৰিব নোৱাৰে কেনেকৈ এইটো ড্ৰ কৰা গৈছে এইটো ডিজিটাইজ কৰা গৈছে তাক কি কৰিব লাগিব KML নহ'লে বা KMZ ফাইলত ৰাখিব লাগিব বেছিকেলি আমি KML ফাইলত ৰাখোঁ কেনেকৈ থ'ম এই পুৰা প্ৰজেক্টটো আছে নহয় এইটো প্ৰেক্টিকেলটো এইটো এই প্ৰেক্টিছটো কি কৰিম সেভ এজ কৰিম সেভ প্লেচেছ এজ হয় না সেভ প্লেচেছ এজ কৰিম এইটো আগতে কোনোবাই বনাই থৈছিলোঁ ইয়াত আছে প্ৰেক্টিকেল বা এইটোক আমি গৌৰী এনেকৈ লিখিছিলোঁ মই গৌৰী সাগৰ ইয়াৰ পিছত KMZ আছে আমি মোক লাগে KML ক্লিক কৰিলে KML পাম হয় না
KML মই কি কৰিম এতিয়া সেভ হয় না KML ফাইল এটা সেভ হ'ব ক'ত সেভ হৈছে চাব লাগিব কি কৰিব লাগিব এতিয়া মই যাওঁচোন কি কৈছো সেভ এজ কৰিব কৈছিলো ক'ত কৈছিলো কিবা ডিজাৰ্টেশ্যনৰ কাম আছে 2025 আউটকাম ফাইলৰ ভিতৰত এতিয়া আমি গৌৰী সাগৰ পালো হয় না গৌৰী সাগৰ প্ৰেক্টিছ আছে এইটোক আমি ক'ত কি কৰিব লাগিব QGIS বা ArcGIS ত ইম্পৰ্ট কৰিব লাগিব তেতিয়া কি বনিব সেভ ফাইল বনাবলৈ আমাৰ সুবিধা হ'ব হয় না লংগিটিউড লেটিটিউড গোটেইখিনি আহি যাব এটা যোনটো লেটিটিউড লংগিটিউড আছিলে সেই গোটেইখিনি তাত এক্টিভেট হৈ যাব কি হ'ব KML ফাইলটো কি কৰিব লাগিব গৈ পেলাই ইম্পৰ্ট কৰিব লাগিব সেইবোৰ পাছত শিকিম বাৰু প্ৰথম এইটো কেনেকৈ সেভ কৰিব লাগে শিকিলোৱা কি কৈছে যোনটো বস্তু বনাইছে যেনেকৈ এইটো গৌৰী সাগৰটো যদি লাগে তাক গৈ পেলাই কি কৰিব লাগিব সেভ এজ কৰিব লাগিব সেভ এজ কৰিব লাগে ইয়াত আকৌ গৌৰী সাগৰ অকলে কি কয় লোকেশ্যনটোহে আছিলে সেইটোক আকৌ যদি সেভ কৰিব লাগে তেতিয়া KML শেপত KML ফাইলত সেভ কৰিব এতিয়া মই অকলে গৌৰী লোকেশ্যনটো সেভ কৰা নাই গোটেই প্ৰজেক্টটো সেভ কৰিছো ইয়াত 5টা বস্তু আছে 1 2 3 4 5টা এই গোটেই 5টা বস্তু আইটেম হয় না এটা দুটা হল ৰোড এটা হল ৰিভাৰ এটা হল গৌৰী সাগৰ পুখুৰীটো এটা হল গৌৰী সাগৰৰ নামটো প্লেচৰ নাম হয় না পইণ্ট এটা এই গোটেইখিনি গৈ পেলাই তাত সেভ হৈ গ'ল নেক্সট টাইমত আমি গম পাম যে তাক আমি কেনেকৈ QGIS-ত আনো ফাৰ্ষ্ট আমি ট্ৰাই কৰিম QGIS-ত কেনেকৈ QGIS-টো অপেন ছফ্টৱেৰ চবেই এইটো ব্যৱহাৰ কৰিব পাৰি তাত আমি আনিবলৈ বিচাৰিম হয় না